हाय हेलो नमस्ते दोस्तों मैं प्रियंका এতিয়া ঘৰ দেখিবলৈ পাইছে 7:20 হৈছে মই 7টা বজাতে উঠি মুখ হাত ধুই লৈছো আজি ব্লগটো দেখুৱাবলৈ লৈছো যে গোটেই দিনটো মই কি কৰি থাকোনো ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট ইয়াৰ পৰাই দিছো আৰম্ভণি কৰিছো পানী গ্লাস খাই দিনটো আৰম্ভণি কৰি লৈছো So finally oats ready হৈ গ'ল এতিয়া খাম আৰু বৰষুণ দিয়াৰ কাৰণে দেখিবলৈ পাইছে ওয়েদাৰটো ইমান ধুনীয়া হৈ আছে একদম ফ্ৰেছ ছাতি লৈ লৈছো ৰ'দ দিহেতু দিছে ছাতি দৰকাৰ হ'ব ফ্লেছ চেন্টুলি আহি আছে হাই ৰাস্তা হেল্ল' যি আমাৰ টিকলাটোৰ মামা ভাত আছে মামা ভাত খাবলৈ ওচৰ মামীহঁতৰ ঘৰলৈ গৈ আছো আমি দেখিবলৈ পাইছে টোপোলা চোপোলা লৈ লৈছো এতিয়া যাম আমি গৈ যাব লৈছো যিহেতু কাম চাম কৰি দিব লাগিব ডেকৰেশ্যন কৰিব লাগিব সেইকাৰণে আমি গৈছো আৰু গাইজ দেখিবলৈ পাইছে এয়া আমি মামা ভাতৰ কাৰণে বেলুন চেলুন ফুলাই লৈছো ধুনীয়াকে এয়া পুচকা দেখিবলৈ পাইছে হাই কো বাবা হাই হাই এয়া বাই হাই কৈ দিয়া হাই পুৰা বেলুন দি খেলিছে চাইছে আমাৰ টিকলাটো ইমান ধুনীয়াকে শুই আছে বাইদেউ আজিৰ দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা কওকচোন বহুত খুশ ইমান লাকি প্ৰিয়ংকা বলৰ ব্লগত আহিব পাইছে আৰু কিবা বহুত সৌভাগ্যৰ দিন কিয় কাৰণ আমাৰ লগত আজি আত্মিক আছে বা ৰিম্পী বাইদেউ আপুনি কিবা ক'বনে আজিৰ দিনটোৰ উপলক্ষে আজি আমি বহুত সুখী আজি আমাৰ আদ্বিক এসপ্তাহ মানৰ পাছত আহিছে কাৰণ আমাৰ ইয়াত বানপানী আছিল সেইকাৰণে ইয়াৰ পৰা আহি ফুটি আজি আহিছে আজি চবে ৱেলকাম কৰিছো আজি এতিয়া মামা ভাত আছে আমাৰ আগতে চাই থাকিব আৰু ভিডিঅ'ত কি হৈ থাকিব ভাল চুনতুলি তুমি কিবা ক'বানে আজিৰ দিনটোৰ উপলক্ষে আজি বহুত ভাল কি ভাল কি ভাল আজি আমাৰ আদ্বিক আহিছে এসপ্তাহ পিছত এইকাৰণে আজি মামা ভাত হয় আদ্বিকৰ আৰু তুমি কেক খাবলৈ পাবা কেকৰ ক্ৰীম খাবলৈ পাবা সেইকাৰণে তুমি পুৰা হেপী চাগে হয় নাই হ'ব দিয়া পূজা বাইদেউ আপুনি কি কৰিছে লৰাই আছে কি লৰাই আছা আলু এইখিনি কি বনাবা পনীৰ তুমি বনাব জানা জানো নাই মই নবনোৱা কেঁচাই খাওঁ আজি কি আইটেম হ'ব জানেনে ঢেৰ আইটেম হ'ব কি ৰান্ধনি সুধক মাছ মাংস পনীৰ আৰু ভেজটো কিবা কিবি আইটেম হ'বই আৰু ফ্ৰাই চ্ৰাই দালি পায়স মিঠাই আৰু কি লাগে আপুনি কি বনাই আছে মাংস কি মাংস ছাগলী মাংস এয়া গাইজ দেখিবলৈ পাইছে মায়ে ছাগলী মাংস বনাই আছে মটন কাৰী আপোনাৰ হাতৰ জলবা চাম আজি টেষ্টি হয় নে নহয় আজি ছাগলী মাংস খাবা যে তোমাৰ ফিলিং কেনেকুৱা নকবা মই যে একদম উশাহ ল'ব পৰা নাই এতিয়া যোৱাৰ পাছত ছাগলী মাংসৰ কাৰণে উশাহ ল'ব পৰা নাই মোৰ অলপ কৰোণা ভাইৰাছ পাইছে আকৌ মানে এয়া গাইজ দেখিবলৈ পাইছে কেকটো দেখি ৰিম্পী ৰ'ব পৰা নাই
কেকটো মামা ভাত আদবিক তোমাৰ নাম আদবিক নহয় ন তুমি কেলে কাটিছা আদবিকৰ মাহী হয় ন 10 টকাত খাব পাৰিম মই খাই লোৱা দাদা তুমিয়ে খাই লোৱা খাম এতিয়া Wow. চকলেট কেক এই যে শুনো দিনা দিনা আৰু মাছ পাই মিষ্টি খাবা মিষ্টি মামা মিষ্টি খাবা এই যে বাবা খাই লিছি বাবা মটন খাইব না নেকি বাবা কেকটা ফটো মারছস কেকটা কোন ছড়াই দে মাত কাম টাম সবে খাইনি খালি খাই পিছাই কইছে আইবা খুশি বাইদেউ আপুনি আজি কে পিস মাংস খালে ও সংগীতা বাইদেউ আপুনি আজি কে পিস মাংস খালে মানে খাবই পৰা নাই বুলি আজি পূজা বাইদেউ কে পিস খালে 10 পিস মান খোৱা দেখিলো মই এটু লৈ 4 পিস 10 পিস 4 পিস এইফালে 5টা গুলি উলিয়াই থৈছা এতিয়া হাডি ওলাইছে 5 পিস খাইছা যদি খোৱা আৰু ও খাকুমনিৰে দেখাবা দিছে দেও বা খাকুমনি ওই সমসম পৰিবেশনকাৰী চিকেন কাৰি কি হৈছে তোমাৰ কি কৰি আছা তুমি এইবোৰ আজি মটন কাৰি হ'ব গাইজ আমি চাহটা খাই ললো এতিয়া সন্ধিয়া দেখিবলৈ পাইছে চাহ খাই আছো পূজা বাইদেউ চাহ খাইছা ন লগত কি তুমি যে দুটা ৰসগোল্লা খাই দিছা 5টা খালো 5টা বাবা দুদিনতে সকলো হৈ যাবা সংগীতা क्या बात हाल चाल क्या बढ़िया हेलो गाइज এতিয়া আমি কব লৈছো যে আজি আদবিকৰ মামা ভাতত কি কি আইটেমস বনালে এতিয়া কোৱাচোন কি কি বনালে ফাৰ্ষ্টৰ পৰা কৈছো দে দাইল বেঙেনা ফ্ৰাই ৰঙালাও ফ্ৰাই আলু ফ্ৰাই ভাত কেৰেলা ফ্ৰাই পটল ফ্ৰাই 5 বিধ হ'ল আৰু মাছ আৰু মাছ ফ্ৰাই তাৰ পিছত বনাইছে পনীৰ আলুৰ তৰকাৰী তাৰ পিছত মাছ সৰিয়হৰ লগত চৰচৰি পাঠাৰ মাংস আৰু কিবা এটা আছিলে পায়স মিষ্টি দৈ আৰু আমাৰতো জানাই 5 বিধ মিঠাই লাগে যেনেকে বৰফি সন্দেশ পেৰা ৰসগোল্লা এইখিনি আচ্ছা ঠিক আছে নাও আদবিকৰে সোৱাবাৰ বুন্দিয়াত লেগে না তুই এটা খাই জগন্নাথ বসনা তারে উপর হত্যা থামে এরা এটা ছোট এটা বড় তো আমার কেমন না কি বলে আদি দিব কেক আদবিকে কি করছি গো বুন্দিয়াটা সব আছে হ্যাপি বার্থডে টু ইউ কেক বুলাও ৰাতি আমাৰ আইসক্ৰীম পাৰ্টি হৈ আছে দেখিবলৈ পাইছে হেল্ল' গাইজ দেখিবলৈ পাইছে এতিয়া আমি তাত আইসক্ৰীম পাৰ্টি কৰিলোঁ আইসক্ৰীম পাৰ্টি কৰি পিনে খানা চানা খাই তাৰপিছত ৰাতি এতিয়া 12:30 মান বাজিছে 12:30 বজাত আমি আহি পাইছোঁ ঘৰ বা আৰু টিকলাটো তাতে থাকিলে মামীহঁতৰ ঘৰতে থাকি গ'ল
আমি আহিলোঁ তাৰপিছত আমাৰ আৰ্টবিকৰ আজি মামা ভাত আছিলে আপোনালোকক ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ এই ভিডিঅ'বোৰ যিমান যি হ'ল তাত গোটেইখিনি আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আমাৰ আৰ্টবিকক মৰম স্নেহ আশীৰ্বাদ আপোনালোকে দিব আৰু তাৰ দীৰ্ঘায়ুৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিব বাই বাই লগ পাম আকৌ নতুন এটা ব্লগত এতিয়া বাই বাই